কবিতাৰ শিৰোনাম ২৯ জানুৱাৰী। কবি অভিজিত তালুকদাৰ। আজিও আহিছিল তেওঁ আৱৰ্জনাৰে পৰিপূৰ্ণ কোঠালিটোলৈ, য'ত মই থাকোঁ। তেওঁ পাঠ কৰি যোৱা কবিতাকেইটাই মোৰ আৱৰ্জনাৰ ওপৰেৰে মেঘৰ লানিৰ দৰে ঘূৰি ফুৰিছে। ধোঁৱাৰ বন্দৰটোৰ কথা কওঁতে কোঠালিটো এখন জাহাজৰ দৰে হৈছিল, আৰু ধোঁৱাৰ মাজত দেখিছিলোঁ তেওঁ মানিমুনি কেইপাত হাতেৰে তুলি লোৱা। শুনিছিলোঁ উৎপাউল ঢৌৰ শব্দ। কোনোবা এটা ৰেডিঅ' ষ্টেচনত তেওঁৰ নামটো বৰকৈ মতা শুনিছিলোঁ। এটি ক্ষুদ্ৰতম গল্পৰ মাজেৰে খোজকাঢ়ি যোৱা দেখিছিলোঁ তেওঁক, আৰু অন্তৰ্ধান হোৱা। চাইবেৰিয়াৰ ভালুকৰ সতে মিতিৰালি তেওঁৰ। নিচলা মানুহৰ হকে যুঁজিবলৈ জাৰেফিছে বন্দুক এটা উপহাৰ দিছিল তেওঁক। ইভানৰ সাধুত তেওঁ টোপনি গৈছিল, আৰু সাৰ পাই উঠিছিল ৰসৰাজৰ কেশকলি। দস্যু ভাস্কৰৰ দৰে আন্ধাৰৰ মাজেৰে সুবিস্তৃত মৰুদ্যানবোৰ পাৰ হৈ গৈছিল শিশুৰ উশাহবোৰ। আজিও আহিছিল তেওঁ বতাহৰ দৰে, পানীৰ দৰে